নমস্কাৰ, মই কৈলাশ তালুকদাৰ মেথামেটিক্স কোচিঙলৈ তোমালোকক স্বাগতম জনাইছোঁ। আজি আমি ক্লাছ 9ৰ অনুশীলনী 1.2ৰ 1 নম্বৰ প্ৰশ্নটো সমাধান কৰিম। তলৰ উক্তিবিলাক সত্য নে অসত্য উল্লেখ কৰা। তোমাৰ উত্তৰৰ যথাৰ্থতা প্ৰতিপন্ন কৰা। 1টো আছে, প্ৰতিটো অপৰিমেয় সংখ্যাই এটা বাস্তৱ সংখ্যা। এইটো সত্য নে অসত্য আমি লিখিব লাগে। প্ৰতিটো অপৰিমেয় সংখ্যাই এটা বাস্তৱ সংখ্যা। ইয়াতে আমাক কৈছে প্ৰতিটো অপৰিমেয় সংখ্যা। অপৰিমেয় মানে হ'ল যিবিলাক সংখ্যা p/q আৰ্হিত লিখিব নোৱাৰি, সেইবিলাক অপৰিমেয় সংখ্যা, বা যিবিলাক সংখ্যা অবিৰত অপুনৰাবৰ্তিত, সেইবিলাকক কয় অপৰিমেয় সংখ্যা। আৰু বাস্তৱ সংখ্যা। বাস্তৱ সংখ্যা মানে হ'ল পৰিমেয় আৰু অপৰিমেয় সংখ্যাক একেলগে বাস্তৱ সংখ্যা বুলি কোৱা হয়। আমাক কৈছে প্ৰতিটো অপৰিমেয় সংখ্যাই এটা বাস্তৱ সংখ্যা। এইটো সত্য হ'ব, কাৰণ বাস্তৱ সংখ্যাৰ ভিতৰত পৰিমেয় সংখ্যাও থাকে, অপৰিমেয় সংখ্যা থাকে। গতিকে প্ৰতিটো অপৰিমেয় সংখ্যাই মানে যিমানবিলাক অপৰিমেয় সংখ্যা আছে, গোটেইবিলাক অপৰিমেয় সংখ্যা বাস্তৱ সংখ্যাৰ ভিতৰত আছে। সেইবাবে প্ৰতিটো অপৰিমেয় সংখ্যা এটা বাস্তৱ সংখ্যা হ'ব। এইটো সত্য। এইটো আমি লিখিম সত্য। আৰু কিয় সত্য? কাৰণটো আমি লিখিব লাগিব। কাৰণ পৰিমেয় আৰু অপৰিমেয় সংখ্যাক একেলগে বাস্তৱ সংখ্যা বোলে। কাৰণ পৰিমেয় আৰু অপৰিমেয় সংখ্যাক একেলগে বাস্তৱ সংখ্যা বোলে। বাস্তৱ সংখ্যা বোলে। সেইবাবে এইটো সত্য হ'ব। 1টো হ'ল। 2টো আছে, সংখ্যা ৰেখাৰ প্ৰতিটো বিন্দুৱেই √m আৰ্হিৰ, য'ত m এটা স্বাভাৱিক সংখ্যা। মানে ইয়াতে কৈছে সংখ্যা ৰেখাত থকা প্ৰতিটো বিন্দুৱেই √m আৰ্হিৰ। মানে সংখ্যা ৰেখাত যিমানবিলাক বিন্দু আছে, গোটেইবিলাক বিন্দু √m আৰ্হিৰ বুলি কৈছে। আৰু য'ত m এটা স্বাভাৱিক সংখ্যা। কিন্তু সংখ্যা ৰেখাত আমি স্বাভাৱিক সংখ্যা পাওঁ, পূৰ্ণ সংখ্যাও পাওঁ। সেইবাবে ইয়াতে অকল কৈছে mটো এটা স্বাভাৱিক সংখ্যা। সেইবাবে এইটো অসত্য হ'ব, কাৰণ তাতে আমি পূৰ্ণ সংখ্যা পাওঁ আৰু ঋণাত্মক সংখ্যা পাওঁ। ইয়াতে অকল স্বাভাৱিক বুলি কৈছে। সেইবাবে এইটো অসত্য হ'ব। আমি লিখিম অসত্য। অসত্য। কাৰণ সংখ্যা ৰেখাত ঋণাত্মক সংখ্যাও থাকে। ইয়াতে অকল স্বাভাৱিক সংখ্যা বুলি কোৱা হৈছে। সংখ্যা ৰেখাত থকা ঋণাত্মক সংখ্যাবোৰক √m আৰ্হিত প্ৰকাশ কৰিব নোৱাৰি। য'ত m এটা স্বাভাৱিক সংখ্যা। আমাক mটো স্বাভাৱিক সংখ্যা কৈছে, কিন্তু সংখ্যা ৰেখাত ঋণাত্মক সংখ্যাও থাকে। আৰু ঋণাত্মক সংখ্যাবোৰক আমি √m আৰ্হিত প্ৰকাশ কৰিব নোৱাৰোঁ, য'ত m এটা স্বাভাৱিক সংখ্যা। 3 নম্বৰটো হ'ল, প্ৰতিটো বাস্তৱ সংখ্যাই এটা অপৰিমেয় সংখ্যা। মানে আমাক ইয়াতে কৈছে যিমান বাস্তৱ সংখ্যা আছে, গোটেইবিলাক বাস্তৱ সংখ্যাই এটা অপৰিমেয় সংখ্যা হয়। এইটো অসত্য হ'ব, কাৰণ বাস্তৱ সংখ্যাৰ ভিতৰত পৰিমেয়ও থাকে, অপৰিমেয়ও থাকে। প্ৰতিটো পৰিমেয় সংখ্যা বাস্তৱ সংখ্যা অপৰিমেয় সংখ্যা হ'ব নোৱাৰে। সেইবাবে প্ৰতিটো বাস্তৱ সংখ্যাই অপৰিমেয় সংখ্যা নহয়। এইটো আমি লিখিম অসত্য, কাৰণ বাস্তৱ সংখ্যাৰ ভিতৰত পৰিমেয়ও থাকে, অপৰিমেয়ও থাকে। প্ৰতিটো পৰিমেয় সংখ্যা অপৰিমেয় হ'ব নোৱাৰে, কিন্তু প্ৰতিটো অপৰিমেয় সংখ্যা অপৰিমেয় হ'ব পাৰে। বাস্তৱ সংখ্যাৰ ভিতৰত পৰিমেয় সোমাই থাকে, অপৰিমেয় সোমাই থাকে। সেইবাবে প্ৰতিটো বাস্তৱ সংখ্যা অপৰিমেয় সংখ্যা নহয়। এইটো আমি লিখিম অসত্য। আৰু কাৰণ আমি লিখিম পৰিমেয় আৰু অপৰিমেয় সংখ্যাক একেলগে বাস্তৱ সংখ্যা বোলে।
এইটো অসত্য হ'ব অসত্য কাৰণ প্ৰতিটো পৰিমেয় আৰু অপৰিমেয় সংখ্যাক একেলগে বাস্তৱ সংখ্যা বোলে বাস্তৱ সংখ্যা বোলে সেইবাবে এইটো অসত্য হ'ব 2 নম্বৰটোত আছে সকলো ধনাত্মক অখণ্ড সংখ্যাৰ বৰ্গমূল অপৰিমেয় নে যদি নহয় তেনেহলে এটা সংখ্যাৰ উদাহৰণ দিয়া যাৰ বৰ্গমূল এটা পৰিমেয় সংখ্যা ইয়াতে আমাক কৈছে সকলো ধনাত্মক অখণ্ড সংখ্যাৰ বৰ্গমূল অপৰিমেয় নে মানে যিমান ধনাত্মক সংখ্যা আছে যেনে 1 2 3 4 5 এই সকলোবিলাক বৰ্গমূল মানে ৰুট চিন দিলে বৰ্গমূল হ'ব বৰ্গমূল অপৰিমেয় নে আৰু কৈছে যদি নহয় তেনেহলে এটা সংখ্যাৰ উদাহৰণ দিয়া যাৰ বৰ্গমূল এটা পৰিমেয় সংখ্যা ইয়াতে সকলো ধনাত্মক অখণ্ড সংখ্যাৰ বৰ্গমূল অপৰিমেয় নহয় কাৰণ ধনাত্মক অখণ্ড সংখ্যা 1 হয় 1 ৰুট যদি আমি বৰ্গমূল চিনটো দিওঁ ৰুট 1 হ'ব ৰুট 1 এটা অপৰিমেয় সংখ্যা ৰুট 2 অপৰিমেয় সংখ্যা ৰুট 3 অপৰিমেয় সংখ্যা কিন্তু ৰুট 4 অপৰিমেয় নহয় কিয়নো তাৰ বৰ্গমূল আছে এইটো আমি এটা উদাহৰণেৰে কৰি চাওঁ যেনে ধনাত্মক অখণ্ড সংখ্যা ধনাত্মক হলে 1 হ'ব আগত প্লাস চিন থকা 2 3 4 5 এইবিলাক হল ধনাত্মক অখণ্ড সংখ্যা এতিয়া সকলো ধনাত্মক অখণ্ড সংখ্যাৰ বৰ্গমূল মানে ৰুট যদি আমি 1ত বৰ্গমূল চিন দিওঁ এইটো অপৰিমেয় হ'ব যদি ৰুট 2 লিখো এইটো অপৰিমেয় হ'ব ৰুট 3 এইটো অপৰিমেয় হ'ব কিন্তু ৰুট 4 এইটো অপৰিমেয় নহয় কাৰণ ইয়াৰ বৰ্গমূল আমি জানো 2 সেইবাবে ৰুট 4 টো অপৰিমেয় নহয় সেইদৰে যদি আমি ওলাও ৰুট 9 এটা ধনাত্মক অখণ্ড সংখ্যা কিন্তু ইয়াৰ বৰ্গমূল এটা পৰিমেয় হ'ব পৰিমেয় হ'ব কিয়নো 9ৰ বৰ্গমূল হয় 3 সেইবাবে ৰুট 9 এটা পৰিমেয় সংখ্যা গতিকে আমি ক'ব পাৰিম সকলো ধনাত্মক অখণ্ড সংখ্যাৰ বৰ্গমূল অপৰিমেয় নহয় আমি পৰিমেয় পাম মানে অপৰিমেয় পাম আৰু পৰিমেয়ও পাম আৰু আমাক কৈছে যদি অপৰিমেয় নহয় উদাহৰণ দিব দিছে আমি উদাহৰণ লিখিম ৰুট 4 ইয়াৰ বৰ্গমূল 2 তাৰপিছত লিখিব পাৰিম ৰুট 9 ইয়াৰ বৰ্গমূল 3 আমি এনসাৰটো লিখো প্ৰতিটো সকলো ধনাত্মক অখণ্ড সংখ্যাৰ বৰ্গমূল অপৰিমেয় নহয় সকলো ধনাত্মক অখণ্ড সংখ্যাৰ বৰ্গমূল অপৰিমেয় নহয় আমি লিখিব পাৰিম উদাহৰণ স্বৰূপে যেনে ৰুট 4 ইয়াৰ বৰ্গমূল হয় 2 সেইবাবে ৰুট 4 টো এটা পৰিমেয় সংখ্যা আৰু লিখিব পাৰিম ৰুট 9 ৰুট 9 এটা পৰিমেয় সংখ্যা ইয়াৰ বৰ্গমূল হ'ল 3 উদাহৰণ স্বৰূপে ৰুট 4 হ'ব ৰুট 9 হ'ব এইবিলাক হ'ব পৰিমেয় সংখ্যাৰ উদাহৰণ 3 নম্বৰটো আছে সংখ্যা ৰেখাত কিদৰে ৰুট 5ক সূচিত কৰিব পাৰি দেখুৱা ৰুট 5 টো আমি সংখ্যা ৰেখাত বহুৱাম ৰুট 5 টো সংখ্যা ৰেখাত বহাবলৈ হলে প্ৰথমতে আমি সংখ্যা ৰেখাটো আঁকি লম ৰুট 5 টো সংখ্যা ৰেখাত বহাবলৈ হলে সূচিত কৰিবলৈ হলে প্ৰথম আমি সংখ্যা ৰেখাটো আঁকি ল'ব লাগিব তাৰ পিছত 0 সোঁফালে +1 +2 +3 ইফালে বাওঁফালে -1 -2 -3 হ'ব এতিয়া ৰুট 5ক সংখ্যা ৰেখাত বহাবলৈ হলে আমি ইয়াতে 2 সেন্টিমিটাৰকে লৈছো 1 সেন্টিমিটাৰকে ললে বহুত সৰু হয় সেইবাবে ইয়াতে 2 সেন্টিমিটাৰ 2 সেন্টিমিটাৰ 2 সেন্টিমিটাৰ 2 সেন্টিমিটাৰ ইফালেও 2 সেন্টিমিটাৰ 2 সেন্টিমিটাৰ 2 সেন্টিমিটাৰ 2 সেন্টিমিটাৰকে লৈছো এতিয়া ৰুট 5ক সংখ্যা ৰেখাত বহাবলৈ হলে 0 পৰা 1 ইখিনি আমি 1 একক ধৰি লম 2 সেন্টিমিটাৰ আছে কিন্তু 0 পৰা 1 লৈ ইখিনি আমি 1 একক ধৰিম আৰু 1 পৰা 2 ইখিনিও 1 একক টোটেল 0 পৰা 2 ইখিনি 2 একক হ'ব
0ৰ পৰা যদি আমি 2 লিখোঁ এইখিনি হ'ব 2 একক। এতিয়া যিহেতু আমি √5 সংখ্যা ৰেখাত বহাব লাগে, ইয়াতে 2 একক আৰু ওপৰ ফালে আমি 1 একক লৈ ল'ম। 1 একক মানে 2 সেন্টিমিটাৰ ল'ম। যেহেতু তল ফালেও 1 একক মানে 2 সেন্টিমিটাৰ, ওপৰ ফালেও 1 একক মানে আমি 2 সেন্টিমিটাৰ ল'ম। এইটো হৈ গ'ল 2 সেন্টিমিটাৰ, এইখিনি হ'ব 1 একক। তাৰপিছত ইয়াৰ পৰা এইটো আমি সংযোগ কৰি দিম। এইটো আমি পুৰা চিধাকৈ আঁকিব লাগিব যাতে এইটো 90 ডিগ্ৰী হয়। এতিয়া এইখিনি হ'ব 1 একক, 1 একক, এইখিনি 2 একক, এইখিনি 1 একক। যিহেতু এইটো 90 ডিগ্ৰী হয়, এইটো লম্ব হ'ব, গতিকে এইটো কোণ 90 ডিগ্ৰী হ'ব। 90 ডিগ্ৰী হোৱাৰ লগে লগে এইটো এটা সমকোণী ত্ৰিভুজ হ'ব। ইয়াতে যদি আমি নাম দিওঁ, এইটো A, তাৰপিছত এইটো B, এইটো C, A B C এটা ত্ৰিভুজ হ'ব যাৰ B কোণটো 90 ডিগ্ৰী। 90 ডিগ্ৰী হোৱাৰ লগে লগে এইটো এটা সমকোণী ত্ৰিভুজ হ'ব। গতিকে সমকোণী ত্ৰিভুজত সদায় পাইথাগোৰাছ উপপাদ্য ব্যৱহাৰ হয়। গতিকে পাইথাগোৰাছ উপপাদ্য ইয়াতে ব্যৱহাৰ কৰিলে AB আছে 2 একক আৰু BC আছে 1 একক। গতিকে আমি পাইথাগোৰাছ উপপাদ্য মতে ACৰ মান ওলাই ল'ম। তাৰপিছত ACৰ মান যিমান হয়, ACৰ মান √5 ওলাব। ইয়াতে আমি √5 লিখিম। ACৰ মান √5 কেনেকৈ ওলাব? পাইথাগোৰাছ উপপাদ্য মতে ওলাব, তলত আমি কৰি দিম। যিহেতু সংখ্যা ৰেখাত √5 সূচিত কৰিব লাগে, সেইবাবে আমি কম্পাছেৰে A বিন্দুত কেন্দ্ৰ কৰি ACৰ সমান ব্যাসাৰ্ধলৈ এটা বৃত্তচাপ আঁকিম। আমি A বিন্দুক কেন্দ্ৰ কৰি ACৰ সমান ব্যাসাৰ্ধলৈ এনেকৈ এটা বৃত্তচাপ আমি অংকন কৰিম। বৃত্তচাপটোৱে য'ত কটাকটি কৰিব সেইটোৱে হ'ব √5। অৰ্থাৎ ইয়াতে এইটো বিন্দুত কটাকটি কৰিছে, এই বিন্দুটো হ'ব √5। এইটো আমি লিখিম √5 আৰু কটাকটি কৰা বিন্দুটো আমি দিওঁ D। এইটো হ'ল B বিন্দু আৰু এই তলতটো হ'ল D বিন্দু। এতিয়া আমি পাইথাগোৰাছ উপপাদ্য মতে AC যেন √5 হ'ল সেইটো আমি উলিয়াম। পাইথাগোৰাছ উপপাদ্য মতে পাইথাগোৰাছ উপপাদ্য মতে পাইথাগোৰাছ উপপাদ্যটো আছিল যদি A B C এটা সমকোণী ত্ৰিভুজ আৰু যদি B কোণটো 90 ডিগ্ৰী হয়, 90 ডিগ্ৰীৰ বিপৰীত বাহুটোক কোৱা হয় অতিভুজ। পাইথাগোৰাছ উপপাদ্যটো আছিল অতিভুজ স্কুৱেৰ, অতিভুজ স্কুৱেৰ ইকুৱেল ভূমি স্কুৱেৰ প্লাছ উন্নতি স্কুৱেৰ। এইটো হ'ল পাইথাগোৰাছ উপপাদ্য। এতিয়া 90 ডিগ্ৰীৰ বিপৰীত বাহুটোক কোৱা হয় অতিভুজ। অতিভুজ আছে AC, AC স্কুৱেৰ ইকুৱেল ভূমি আছে AB, AB স্কুৱেৰ প্লাছ উন্নতি আছে BC, BC স্কুৱেৰ। ইয়াতে AC স্কুৱেৰ আছে, AC স্কুৱেৰ লিখোঁ ইকুৱেল AB, ABৰ মান 2 একক আছে 2 স্কুৱেৰ প্লাছ BC, BCৰ মান 1 একক আছে 1 স্কুৱেৰ। ইয়াতে AC স্কুৱেৰ আছে, AC স্কুৱেৰ 2 স্কুৱেৰ কৰিলে 2 2 গুণ 4 প্লাছ 1 গুণ 1। যদি আমি 4ৰ লগত AC স্কুৱেৰ আছে, AC স্কুৱেৰ 4ৰ লগত 1 যোগ কৰিলে 5 হ'ব। ইফালে যদি আমি স্কুৱেৰ চিনটো উঠাই দিওঁ, স্কুৱেৰ উঠালে ইফালে অট'মেটিক ৰুট হ'ব। গতিকে ACৰ মান হ'ব √5। সেইবাবে ACৰ মান আমি লিখিছোঁ, ACৰ মান লিখিছোঁ √5। এইখিনিত আমি অলপ অংকন লিখিব লাগিব। এতিয়া আমি ইয়াতে A বিন্দুক কেন্দ্ৰ কৰি ACৰ সমান ব্যাসাৰ্ধলৈ এটা বৃত্তচাপ অঁকাত ইয়াতে এইটো বিন্দু হ'ল D বিন্দুত কাটে। আকৌ লিখিম A বিন্দুক কেন্দ্ৰ কৰি ACৰ সমান ব্যাসাৰ্ধলৈ এটা বৃত্তচাপ আমি আঁকিলোঁ, এটা বৃত্তচাপ অঁকা হ'ল। এতেকে D বিন্দুটোৱে হ'ব √5ৰ অৱস্থান। আমি লিখিম এতিয়া A বিন্দুক কেন্দ্ৰ কৰি ACৰ সমান ব্যাসাৰ্ধলৈ এটা বৃত্তচাপ অঁকা হ'ল, এটা বৃত্তচাপ অঁকা হ'ল। শেষত আমি লিখিম এতেকে
ডি বিন্দুটোৱেই √5ৰ অৱস্থান অৰ্থাৎ ইয়াতে হ'ব এইটো ডি বিন্দুটোৱে হ'ব √5ৰ অৱস্থান। একেদৰে 4 নম্বৰটোতো আছে শ্ৰেণীকক্ষত কৰিবলগীয়া কাৰ্য বৰ্গমূল কুণ্ডলী গঠন। ইয়াতো প্ৰথম √2 আঁকিছে √3 √4 √5 তেনেকৈ হ'ব। ইয়াতে √5 আছে, আমি আকৌ ইয়াতে কৰিব লাগিব √2 √3 √2 কেনেকৈ আঁকিম, √3 কেনেকৈ আঁকিম, √5 যেনেকৈ আঁকিছোঁ আমি সেইদৰে √2 আৰু √3 অংকন কৰিম। ইয়াৰে 4 নম্বৰটো তোমালোকে প্ৰেক্টিচ নকৰিলেও হ'ব। 4ৰ সলনি √2 আৰু √3 এতিয়া কৰি দিওঁ। ইয়াতে যিহেতু √2 আৰু √3 আঁকিব লাগিব, √2 আৰু √3 নেক্সট ভিডিঅ'ত কৰাই দিম। তোমালোকে 4টো নকৰিলেও হ'ব, √5 কৰিলেও হ'ব, √2 আৰু √3 ইয়াৰ নেক্সট ভিডিঅ'ত আছে, চাই ল'বা।